নমস্কাৰ, স্বাগতম জনাইছোঁ চিন্তেকো চেনেললৈ। আৰু মই আছোঁগৈ ঘৰতে আছোঁগৈ আৰু দেখুৱাম মই ঘৰত আহি মই কি কাম কৰোঁ আপোনালোকক আজি দেখুৱাবলৈ বিচাৰিছোঁ। ফাৰ্ষ্ট টাইম দেখুৱাব বিচাৰিছোঁ। আজি ৰাতিপুৱাকৈ চাওক, এয়া চব্জি বনাই আছোঁ আৰু মাহঁতে মানে পথাৰত আছে, ওলাব লৈছোঁ পথাৰলৈকে। আৰু এয়া এখন আপোনালোকে দেখা পাইছে নাই নাজানো, এখন আমাৰ ইয়াত ঠেলা গাড়ী বুলি কয়, এখন লৈ গৈছোঁ। বৰ্তমান মই গৈ আছোঁ এয়া গাঁৱৰ একেবাৰে লাষ্ট আৰু গাঁও এবাৰে থাকি গৈছে আৰু এতিয়া মই গৈ আছোঁ পথাৰলৈকে আৰু গৈ আছোঁ আকৌ দেখুৱাব লৈছোঁ এয়া আমাৰ গাঁওখনৰ পথাৰৰ পৰিৱেশখন। অলপ আগত গ'লে আপোনালোকক বস্তু এটা দেখাম, এটা কিজানি আপোনালোকে দেখা নাই চাগে, গম পাব তাৰ কাৰণে দেখুৱাম। আগত এই আগত আছে এতিয়া আপোনালোকক দেখুৱাম জেগাটো। ইয়াত সোমাই যাম। এখন গছ আমি ইয়াতে ইয়াৰ গুটিটো কিলা বুলি কওঁ। তাৰপিছত এই গছজোপাৰ নামটো মই আজিলৈকে নাজানো, যদি আপোনালোকে জানে প্লিজ জনাব। এই গছজোপা মানে কি হয়, বগাই যায় লতা জাতীয়, মানে ইমান ডাঙৰ হৈ গৈছে এইজোপা গছ লেখীয়া। এয়া চাওক, আৰু এয়াই মানে এই জংঘলটোৰ অদ্ভুত বস্তুটো। নিশ্চয় মই ভাবোঁ আপোনালোকে দেখা নাই, চ' এইভাবে ভাবিলোঁ মানে কি আপোনালোকক অকণমান দেখাওঁ। পথাৰৰ যোৱাৰ মাজতেই এইখন জংঘলেদি আমাৰ পথাৰলৈকে যাবলগীয়া। কি সেয়া আপোনালোকে দেখিবলৈ পাইছে, এইবিলাকক লৈ গৈছোঁ। আৰু ইয়াৰ পৰা এই ঠেলা গাড়ীখন এই ছাইডত মই ৰাখিলোঁ আৰু এই ভিতৰলৈকে নাযায়গৈ আৰু তাৰ বাবে লৈ নগ'লোঁ আৰু এতিয়া গৈ আছোঁ, খোজকাঢ়ি গৈ আছোঁ। আৰু ইয়াৰ পৰা অকণমান দূৰ আছে পথাৰলৈকে, এয়া দেখিবলৈ পাইছে। আপোনালোকে এনেকৈ লয় নে নলয়গৈ আপোনালোকে প্লিজ কমেণ্টত জনাব। আমাৰ এবাৰ এনেকৈ লৈ যাবলগীয়া হয়গৈ। আৰু এইটো ছাইডতো এনেকৈ দুটা ছাইডতে মানে পোৱা নাই কাটিবলৈ, আৰু মাজতে মই এনেকৈ গৈ আছোঁ। যেনে তেনে একবাৰ যেনে তেনে আনিলোঁ। এতিয়া আকৌ যাওঁ এইটো লৈ ভালকৈ আনি, তাৰপিছত ইয়াৰ পৰা আকৌ যাব লাগে ঘৰলৈকে এই ঠেলি নিব লাগে। এয়াই খেতিয়কৰ কাম, কিমান কষ্ট আছে ভাবি চাওক। যদি আপোনালোকৰ মা দেউতাকে যদি খেতিয়ক আছিলে, কিমান কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰাইছে, এয়া আমি এতিয়া বুজি উঠিছোঁ, নিজেও কৰিছোঁ না, এতিয়া বুজি উঠিছোঁ কিমান কষ্টৰ মাজত, কিমান কি যন্ত্ৰণাত, কেনেকুৱা কষ্টৰ মাজেদি পাৰ হৈ আমাক ইমান ডাঙৰ দীঘল কৰিছে। যদি আমি ডাঙৰ হৈ যদি সেই কষ্টৰ ফলটো যদি আমি মা দেউতাক যদি একো কৰিব যদি নোৱাৰেগৈ, আমি কি মানুহ বুলি নিজকে নিজে পৰিচয় দিয়াটো ভুল হ'ব নিশ্চয়। আৰু এইখনে আমাৰ পথাৰখন, আৰু ফাইনেলি হৈ গ'ল, গোটেইখিনি ডাঙৰি উলিয়ালোঁ। এতিয়া যাবগৈ লাগিব আৰু চব ঠেলি লৈ যাব লাগিব। গোটেই ডাঙৰি লৈ আনি ঘৰত থৈ আন্ধাৰ হৈ গ'ল। এতিয়া ঘৰৰ পৰা অকণমান ওলাই গৈছোঁ আৰু ভিডিঅ'টো ইমানতে সামৰিব লৈছোঁ। আন্ধাৰ হৈ গ'ল গোটেইখিনি, ভিডিঅ' কৰিবলৈ টাইম নাপালোঁ, ইমান বেছি মানে কষ্টৰ মাজত গৈছিলোঁগৈ। চ' তাতে